মিচিং মোৰ ভাইটি হাজাৰী ওৰাং মই তাৰ ককাই মোৰ ভাইটিটো যোৱা দেওবাৰ 3 তাৰিখ 11:15 মান তাৰ অলপ মাইণ্ডত কিবা ডিপ্ৰেশ্যনত ভুগি সি ঘৰৰ পৰা ওলাই যায়। তাৰপিছত আমি বিচাৰি ফুৰি আছোঁ য'তে মতে আৰু থানাতো ৰিপৰ্ট দিলোঁ, ৰিপৰ্ট কৰা হৈছে লগে লগে সেইদিনা 5টা বজাত। তাৰপিছত থানাৰ পৰা কৈছে অচি ছাৰে বা যোনে ৰিয়া লৈছে যোন ছাৰে তাই কৈছে যে আমি এইফালেদি প্ৰচিডিউৰ কৰি আছোঁ, আমাৰ SP অফিচৰ পৰা ৰিয়াখিনি পালে আমি ইয়াতো কৰিম বুলি মানে কল ডিটেইলছ। আৰু থানাৰ মানুহ এটা আহিছিলে? থানাৰ মানুহ নাই অহা, এতিয়ালৈ অহা নাই। আৰু ভাইটিটো য'তে আছে, যদি ঘৰত অলপ কোনোতো এনে কোনো কাৰো লগত কাজিয়া চাজিয়া হোৱা নাই, চব ভালে ভালে আছে চব। সি তাৰ মাইণ্ডটোত কিবা ডিপ্ৰেশ্যনত ভুগি গুচি গৈছে। আপোনাৰ ভাইটিটো কি কৰি আছে? ফুটবল প্লেয়াৰ? এনে সি ভাল এজন খেলুৱৈ হয় আৰু কাম ধান্দাটো ভাল, চবৰ লগতো ভাল, মানুহৰ লগত চবৰ লগত ভাল। আমার লড়কা মানে ঘরে রহে মকে বজল বলল যে মা বাজার যাবার বন্ধ কর, মকে সংতি লেগে কাহে বলল। কবে গেল? দেবার দিনে। তো কাহা গেল বললো? সংতি লেগে কাহে 3 জন বললি। পিছে মই বললি আজ তো बाजार दिन लगे बेटा, आज बाजार नहीं करले कौन दिन करबो এই বললি। तो मोर बेटा जहाँ भी जाए जनसंगति संगे संगति का नाम तो मोके नहीं बता है, जहाँ भी जाए इतना बड़ो दायित्व है मोर घर में, बेटा कर शादी है जनो जगह भी जाए मोर बेटा घोई रहो